উত্তপ্ত পৰিস্থিতি কিয়নো ডক্টৰ মুকুট বৰাই এগৰাকী স্বাস্থ্যকৰ্মীক এগৰাকী মহিলা স্বাস্থ্যকৰ্মীক প্ৰহাৰ কৰিছিল আৰু সেই ঘটনা ইতিমধ্যে 6টাকৈ দিন পাৰ কৰিছে 6টাকৈ দিন উকলি গৈছে আৰু তথাপিও সেই মহিলাগৰাকী আসতে ন্যায় নোপোৱাত এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু ইতিমধ্যে ঢিং এফআইঅত ইতিমধ্যে 6জনীয়া তদন্তকাৰী দল গৈ উপস্থিত হৈছে মুহূৰ্তৰ সেই খবৰ আমি লৈ কিছু আৰু পুনৰ উত্তপ্ত হৈ পৰিছে ঢিং এফআইঅ পুনৰ উত্তপ্ত হৈ পৰিছে এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে কিয়নো ডক্টৰ মুকুট বৰাই এগৰাকী কৰ্তব্যৰত মহিলা স্বাস্থ্যকৰ্মী প্ৰহাৰ কৰাৰ অভিযোগ আছিল আৰু তাৰ পাছতে কিন্তু সেই ঘটনাই 6টাকৈ দিন পাৰ কৰিছে তাৰ পাছতো সেই দুৰ্ভগীয়া নাৰ্ছগৰাকীয়ে ন্যায় নোপোৱাৰ বাবে পৰ্যন্ত এতিয়া ওলাই আহিছে দল সংগঠন ওলাই আহিছে আৰু সমান্তৰালকৈ ঢিঙৰ যি নাৰী সমাজ সেই নাৰী সমাজ এতিয়া ওলাই অহা পৰিলক্ষিত হৈছে আৰু পৰিস্থিতি উত্তপ্ত কৰি তুলিছে আৰু লগতে উল্লেখ কৰিব লাগিব যে আজি ঢিং এফআইঅত উপস্থিত হৈছে 6জনীয়া তদন্তকাৰী দল ঢিং এফআইঅত এইদৰে আচলতে পুনৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে কিয়নো উপ অধীক্ষক ডক্টৰ মুকুট বৰাই এগৰাকী কৰ্তব্যৰত মহিলা স্বাস্থ্যকৰ্মীক প্ৰহাৰ কৰিছিল আৰু সেই কাণ্ডক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু সেই প্ৰহাৰ কৰা কাণ্ডক লৈ নগাঁও জিলা যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ পৰা তদন্ত ঘোষণা কৰাৰ পাছতে ঢিং এফআইঅত উপস্থিত হৈছে 6জনীয়া তদন্তকাৰী দল কিন্তু ৰহস্যজনকভাৱে সেই ঢিং এফআইঅৰ যি কাণ্ড সেই কাণ্ডই কিন্তু 6টাকৈ দিন পাৰ কৰিছে 6টাকৈ দিন অতিক্ৰম হোৱাৰ পাছতো কিন্তু দুৰ্ভগীয়া সেই নাৰ্ছগৰাকীয়ে ন্যায় নোপোৱাত আজি ঢিং এফআইঅৰ সন্মুখতে এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে বিভিন্ন দল সংগঠন ওলাই আহিছে ঢিঙৰ নাৰী সমাজ এতিয়া ওলাই আহিছে যিহেতু এগৰাকী মহিলা স্বাস্থ্যকৰ্মীক প্ৰহাৰ কৰিছিল উপ অধীক্ষক ডক্টৰ মুকুট বৰাই তাৰ পাছতে সেই ঘটনাৰ 6টাকৈ দিন উকলি যোৱাৰ পাছত সেই আচলতে নগাঁও জিলা যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ পৰাও তদন্ত ঘোষণা কৰা হৈছিল আৰু লগতে ঢিং এফআইঅত উপস্থিত হৈছিল 6জনীয়া তদন্তকাৰী দল কিন্তু 6টাকৈ দিন উকলি যোৱাৰ পাছতো সেই দুৰ্ভগীয়া নাৰ্ছগৰাকীয়ে আজি পৰ্যন্ত ন্যায় লাভ কৰা নাই আৰু যাৰ বাবে এতিয়া ঢিং এফআইঅৰ সন্মুখত এতিয়া উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে বিভিন্ন দল সংগঠন ওলাই আহিছে আৰু লগতে ঢিঙৰ নাৰী সমাজ এতিয়া ওলাই অহা পৰিলক্ষিত হৈছে আৰু লগতে জিলা যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ পৰা পঠিওৱা তদন্তকাৰী দলটোৰ বিৰুদ্ধেও উত্থাপিত হৈছে এতিয়া বিস্ফোৰক অভিযোগ আৰু লগতে ডক্টৰ মুকুট বৰাৰ বিৰুদ্ধেও আচলতে অভিযোগ পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ আছে যে পূৰ্বেও এনেধৰণৰ আচলতে ঘটনা সংঘটিত কৰিছিল আৰু পুনৰ এগৰাকী মহিলা স্বাস্থ্যকৰ্মীক প্ৰহাৰ কৰা যি ঘটনা সেই ঘটনাক কেন্দ্ৰ কৰি এইদৰে ঢিঙৰ এফআইঅত এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে তেখেতসকলে মোক মাতি পিনে মানে কাহিনীটোৰ বিষয়ে মানে সুধিলে মই ক'লোঁ মই ভালকৈ বুজাই কিনে কৈছোঁ তাৰপৰা তেখেতসকলে ইমান ভালকৈ মানে শুনিব বিচৰা নাই তেনেকৈ মানে কৈছে যে মোকামিলা মানে কৰা হ'লে তেনেকৈ কৰিব পৰা যাব নেকি সমাধানটো মই সমাধান বিচাৰিছিলোঁ তেখেতলোকে তেনেকৈ কৈছে মোকামিলা কৰিব পৰা যাব নেকি আকৌ কৈছে যে কি বুলি কয় এতিয়া কি কৰিব বোলে মই ক'লোঁ বদলীকৰণ ছাৰক বদলীকৰণ কৰিব নহ'লে মই ইয়াত থাকিব নোৱাৰোঁ মোক নহ'লে আকৌ মানে ভাবিছে আগৰ যোনখন মেডিকেল সেইখনলৈ আকৌ মানে লৈ যোৱাৰ কথা ভাবিছে কিন্তু মই থাকিব নোৱাৰোঁ কাৰণ সেইখনতো তেওঁৰ আণ্ডাৰতে হ'ব ন সেইখনত কেনেকৈ থাকিম আকৌ একেইটাতো হ'ব মই বিচাৰিছোঁ ন্যায় বিচাৰিছোঁ তাৰপিছত তেখেতসকলে কৈছে যে ভাবি চাম তেনেকৈ বুলি কৈছে কিন্তু মই ন্যায় বিচাৰিছোঁ মই ইমানেই কৈছোঁ কিন্তু মানে তথাপিও মানে ভাবি চাম বুলিয়ে তেখেতসকলে কৈছে হেঁচা পৰক তেনেকৈ কোৱা নাই কিন্তু কথাটো কৈছে মই কৈছোঁ যে মই নোৱাৰোঁ বুলি কৈছোঁ মই ডাইৰেক্ট কৈছোঁ মই নোৱাৰোঁ মই তেনেকৈ কৈছোঁ মই মানে ক'ব তেনেকৈ নকওঁ কিন্তু তাৰ ভিতৰতে দুই এজন তেনেকুৱা যেন লাগিছে মই তেনেকৈ বুলি ভাবিছোঁ দুইজন তেনেকুৱা যেন লাগিছে কিন্তু গোটেইকেইজনৰ কথা মই তেনেকৈ ক'ব নোৱাৰোঁ মোৰ তেনেকুৱা যেন লগা নাই এনেকুৱা লাগিছে যে মই ইয়াৰ পৰা গুচি যাব লাগিব চাগে উপায় নাই ঘৰতো চাকৰি এৰিব লাগিব নহয় চুইচাইড কৰিব লাগিব আৰু ইয়াৰ একোৱেই উপায় নাই ইয়াত এনেকুৱা এখন ষড়যন্ত্ৰ হৈছে ইয়াত মহিলাই কেতিয়াও ন্যায় নাপায় ইয়াত এখন অসমত ন্যায় কেতিয়াও মহিলাই নাপায় আমি আজি 6 দিনমানৰ আগতে ঘটনাটো গম পালোঁ যে এগৰাকী ভুক্তভোগী তেওঁক ডিঙিত ধৰি পেলাই চুচুৰাই লৈ গৈছে তেওঁ আৰু এতিয়ালৈকে তেখেতে ন্যায় পোৱা নাই আৰু আজি তদন্ত কমিটি আহিছে তেখেতসকলে তেওঁক বোলে কিবা বুজাবুজি কৰাৰ কথা কৈছে একেবাৰে নিৰ্লজ্জ কথা এনেকুৱা কথা হ'ব পাৰে জানো এগৰাকী ঢিং অঞ্চলত এগৰাকী নাৰী ভুক্তভোগী হৈছে তেওঁ নিৰ্লজ্জভাৱে তেওঁক প্ৰহাৰ কৰা হৈছে গতিকে তেখেতক আমি এই
মুকুট বৰা যিজন ডক্টৰ তেখেতৰ কথা কৈছোঁ, তেখেতক ইয়াৰ পৰা আমি কোনো কাৰণ ঢিঙত আহিবলৈ দিব নোৱাৰোঁ। আৰু বিশেষকৈ তেওঁ যিমানে হাত দীঘল নহওক কিয় তেওঁ সেই হাত আমি ছুটি কৰিবই লাগিব। আৰু বিশেষভাৱে তেওঁক কৈছোঁ, এতিয়া আৰক্ষী ইতিমধ্যে গম পালোঁ যে আৰক্ষীয়েও তেখেতসকলক বেল লৈ পেলাই বোলে ওলাই গুচি গ'ল। কিন্তু কেনেকৈ গুচি গ'ল এইটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে আমাৰ ঢিংবাসীৰ কাৰণে। কিন্তু আমি কি এইটো আলম লৈ পেলাই আমি আকৌ তীব্ৰ আন্দোলন গঢ়ি তুলিব লাগিব নেকি বাৰু? আৰু তেখেতসকলে মই এটা কৈছোঁ যে মুকুট বৰা তেখেতলৈ তেওঁ য'তে আছে কিবা চাকৰি কৰক নকৰক আমাৰ তাত একো ক'বলগীয়া একোৱে নাই। তেওঁ ইয়াৰ পৰা যাওক আৰু ইয়াত পুনৰ পৰা এনেকুৱা এজন সুস্থ মানুহক দিয়ক যিজন আমাৰ ঢিঙৰ ৰাইজৰ লগত তেওঁ মিলিব পাৰে, ইয়াত কৰ্মীসকলৰ লগত সুন্দৰভাৱে মিলি পেলাই কাম কাজবিলাক আগবঢ়াই লৈ যাব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।